এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল যোৱাকালি 9 অক্টোবৰ তাৰিখত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত উচ্চতৰ মাধ্যমিকত 80% নম্বৰলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিব স্কুটি এটা বৃহৎ ঘোষণা কৰিছে এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ যিসকলৰ 80% নম্বৰ আছে তেওঁলোকে পাব স্কুটি আমি শুনোৱা হওক এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 80 নম্বৰ বা তাতোকৈ ততোধিক নম্বৰেৰে সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ স্কুটি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড হিচাপে দিবৰ বাবে সিদ্ধান্ত লৈছে 11,250 গৰাকী বেনিফিচিয়াৰী থাকিব তাৰে 6,860 গৰাকী ছাত্ৰী হ'ব আৰু 4,390 গৰাকী ছাত্ৰ